তিতাবৰত আৰক্ষীৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৰাজাবাৰী সোণোৱাল গাঁৱত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰা হৈছে। সৰবৰাহকাৰী প্ৰতাপ সোণোৱালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা হৈছে নিচাযুক্ত টেবলেটখিনি। লগতে তিনিটাকৈ মোবাইল ৫৩,৪০০ টকাও জব্দ কৰিছে আৰক্ষীয়ে। লোকজনে দীৰ্ঘদিন ধৰি অঞ্চলটোত গোপনে নিচাযুক্ত টেবলেট ড্ৰাগছ বিক্ৰী কৰি আহিছিল। পূৰ্বেও বহুবাৰ আৰক্ষীয়ে আটক কৰি জেললৈও প্ৰতাপক প্ৰেৰণ কৰিছিল। তাৰ পাছতো প্ৰতাপ নামৰ এই সৰবৰাহকাৰীটো সলনি নহল। জেলৰ পৰা ওলাই আহি আকৌ এবাৰ ড্ৰাগছৰ সৰবৰাহত নামি পৰিল প্ৰতাপ নামৰ এই সৰবৰাহকাৰীটো। ৩১ মে ২০২৫ তাৰিখে ৰজাবাৰী সোণোৱাল গাঁৱৰ এজন লোকৰ ঘৰত আৰক্ষী অভিযান চলাই কিছুমান নিচাজাতীয় টেবলেট জব্দ কৰে, লগতে কিছুমান নগদ ধনো জব্দ কৰে। আৰু তেখেতৰ নামটো হৈছে প্ৰতাপ সোণোৱাল। তেখেতৰ ঘৰ ৰজাবাৰী সোণোৱাল গাঁৱত। আৰু আমি শুনিব পোৱা মতে তেওঁ পূৰ্বতেও এই সম্পৰ্কত আগতে কাৰোবাক খাটিছে। আৰু এই অভিযানৰ নেতৃত্বত আছিল তিতাবৰ সমজিলাৰ SDPO তৰুণ গোৱেল ছাৰ, আৰু লগতে আছিল বৰহলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল গগৈ ছাৰ। তেখেতলোকে এই অভিযানটো চলাই লোকজনৰ ঘৰত নিচাজাতীয় টেবলেটসমূহ জব্দ কৰে। আৰু আমি বিচাৰোঁ যে এই সমাজৰ পৰা এইবিলাক আঁতৰ হওক, ড্ৰাগছমুক্ত এখন অসম গঢ়ি তোলক সকলোৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।